চুলি নখৰাৰ কাৰণে মই আজি এটা পেক বনাম। তাৰ কাৰণে লাগিব জবা ফুলৰ পাত, জবা ফুলৰ ফুলো লাগিব। ইয়াত আহিছোঁ জেতুকা পাতৰ কাৰণে আৰু লগতে এল'ভেৰা জেলৰ পাতো পাই যাম। ইয়ে চাওক। আৰু এয়া চাওক নৰসিংহৰ পাত। নৰসিংহৰ পাতে আমাৰ চুলিৰ বহুতো সমস্যা সমাধান কৰে। আৰু লগতে মই লৈছোঁ 2টা পিঁয়াজ, 2টা আলু, আৰু এইখিনি এতিয়া মই ভালকৈ ধুই ল'ম। পাছত আলু আৰু পিঁয়াজখিনি পিচি লৈছোঁ আৰু এল'ভেৰাৰ পাতৰ পৰা জেলখিনি ওলাই দিছোঁ। চাই এনেকুৱা লাগি আছে নহয় যে আমি চব্জি লৈছোঁ নেকি তৰকাৰী বনাবৰ কাৰণে। এতিয়া এইখিনি মই পিচি ল'ম গোটেইখিনি। এতিয়া পিচি লোৱা হ'ল। এতিয়া মই ইয়াতে ষ্ট'ৰ কৰি ফ্ৰিজত ৰাখি দিম আৰু উইক্সত এবাৰকৈ লগাম আৰু 1 ঘণ্টা ৰখাৰ পাছত ৱাশ্ব কৰি ল'ম চুলিখিনি।